জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1ৰ এক্সাৰচাইজ 1Dৰ 8 নম্বৰ কুৱেশ্যনৰ পৰা বুজাই যাম। ইয়াৰ আগৰবোৰ অলৰেডি মই দিলোঁ আৰু মই চেপ্টাৰ 2টো মই শেষ কৰিলোঁ অলৰেডি। তোমালোকে যদি ভিডিঅ'বোৰ চোৱা নাই তেন্তে মই প্লেলিষ্ট চেক কৰিব ধুনীয়াকৈ পাই যাবা আৰু নহ'লে মই এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত দি দিম, তোমালোকে চাবা আৰু তাতে ক্লিক কৰিলে লিংকবোৰত ক্লিক কৰিলে ভিডিঅ'বোৰ পাই যাবা। অ'কে, এতিয়া 8 নম্বৰটো কি কৈছে? 1 নম্বৰ লেচনটো একেবাৰে সহজ। 8 নম্বৰটো কি আছে চোৱা, ইনচাৰ্ট কমা suitably according to the Indian system numeration and the fill blanks boxes using greater than and equal less than. Okay, গতিকে greater than less than বহাব দিছে আৰু equal than বহাব দিছে যোনটো সমান হয় আৰু কি কৰিছে প্ৰথমতে কমা বহাব দিছে। ইণ্ডিয়ান চিষ্টেম নিউমেৰেশ্যনৰ মতে কমাও কেনেকৈ আছিলে, প্ৰথমে 3টাৰ আগত কমা, তাৰপিছত আনকৈ দুটাকৈ কমা। অ'কে, এইফালৰ পৰা মই এইখিনি বুকতে কৰাই দিছোঁ। এইফালৰ পৰা 3টাৰ আগত কমা, 3টা নম্বৰ আগত কমা, তাৰপিছত দুটাকৈ। অ'কে, গোটেইকেইটাতে আমি কমা দি লওঁ, তাৰপিছত আমি সৰু ডাঙৰটো উলিয়াই দিম। একেবাৰে সহজ নিয়ম মই অলৰেডি তোমালোকক কৰাই আহিছোঁ। চোৱা, এইফালৰ পৰা 3টাৰ আগত কমা, 2টাৰ আগত কমা, 2টাৰ আগত কমা। তোমালোকে কমা নিদিলেও তোমালোকে জাষ্ট ইয়াত যিহেতু কমা দিব কৈছে, কিন্তু কমা নিদিয়াকৈ জাষ্ট নাম্বাৰ কাউণ্ট কৰি তোমালোকে সৰু ডাঙৰ গ্ৰেটাৰ দেন লেছ দেন উলিয়াব পাৰিবা। অ'কে, এইটো থাকিল। প্ৰথমতে 3টাৰ আগত কমা, তাৰপিছত দুটাকৈ ভাগ কৰিব লাগিব। এইখিনি কমা দিয়া হ'ল আৰু যেতিয়া তোমালোকে এনেকুৱা টাইপ কুৱেশ্যন দিব, কপিত লিখোঁতে এই নাম্বাৰৰ মাজত অলপ গেপ দিবা যাতে কমাবোৰ ভালকৈ দিব পৰা যায়। অ'কে, এতিয়া চোৱা এই নম্বৰটো কি কৈছে, প্ৰথমতে নাম্বাৰ কাউণ্ট কৰিবা। ইয়াতে চোৱা 1 2 3 4 5 6, ইয়াত 6টা আছে। 1 2 3 4 5 6 7 7টা আছে। গতিকে ডাঙৰ কোনটো হ'ব? এইটো হ'ব আৰু ডাঙৰটোৰ ফালে এই দুডাল মুখডাল ডাঙৰটোৰ ফালে হয় সদায়। অ'কে, গ্ৰেটাৰ দেন লেছ দেনৰ ওপৰত মই অলৰেডি কৈয়ে আহিছোঁ। ডাঙৰটো কোনটো, সৰুটোৰ ফালে চিনবোৰ কেনেকৈ হ'ব অলৰেডি মই কৈ আহিছোঁ, যদি মোৰ ভিডিঅ'বোৰ চাইছে জানাই। এতিয়া চোৱা, ইয়াতে কাউণ্ট কৰিলে ওলাই যাব কোনটো ডাঙৰ কোনটো সৰু। 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 দুইটাতে 8টা আছে। গতিকে প্ৰথম নাম্বাৰটো চাবা। দুইটাতে যেতিয়া চেম নাম্বাৰৰ কুৱান্টিটি থাকে, মই প্ৰথম নাম্বাৰটো চাম। প্ৰথম ইয়াত 2 আছে, ইয়াত 3 আছে। 2 থকাটোৱে সৰু, 2 থকাটোৱে সৰু। গতিকে গতিকে সৰুটোৰ ডাঙৰ, এইটো সৰু এইটো ডাঙৰ। গতিকে ডাঙৰটো হ'লে এইটো দিবা আৰু এইটো সৰু। এই চুকটো এইফালে ঘূৰি আছে এইটো সৰু এইটো ডাঙৰ। অ'কে, তাৰপিছত ইয়াতে চোৱা 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 ইয়াত 7টা আছে, এইফালে 8টা আছে। গতিকে 7টা থকাটো সৰুটোৰ ফালে চুকডাল ঘূৰি থাকিব। 1 2 3 4 5 6 7 1 2 3 4 5 6 7 দুইটাতে 7 7 আছে আৰু 1 1 আছে। গতিকে ইকুৱেল চিন হ'ব। অ'কে, একেবাৰে সহজ এইবোৰ মেথছ তোমালোকৰ ফাৰ্ষ্ট এক্সামত আহিবই, ইউনিট টেষ্ট হওক হাফ ইয়াৰলি হওক। প্ৰথম এক্সামতো এইবোৰ আহিব, গ্ৰেটাৰ দেন লেছ দেন। 9 নম্বৰটো চোৱা, ৰাইট দ্য এক্সপেণ্ডেড ফ্ৰম দ্য ফলোয়িং। এক্সপেণ্ডেড ফ্ৰম অলৰেডি আমি শিকি আহিছোঁ, ভাঙিব লাগিব। এই নাম্বাৰবোৰক বহলাই লিখিব লাগিব। কেনেকৈ লিখিব লাগিব আমি এতিয়া কৰি যাওঁ। ফাৰ্ষ্ট নাম্বাৰটো আছে 7 9 2 4 5 6। ইয়াতে আমি কমা দিব পাৰা, তোমালোকে কমা দি তাৰপিছত দেখুৱাই দিব পাৰা। তাৰপিছত কি আছে, কমা দিয়াৰ কথাটো কোৱা নাই, কিন্তু তোমালোকে দি দিব পাৰা। তাৰপিছত কি আছে, প্ৰথম 7 আছে। মই এই ভাঙা নিয়মটো, এক্সপেণ্ডেড ফৰ্ম কৰাৰ নিয়মটো বহুতকেইটা নিয়মত কৈছোঁ অলৰেডি। আগৰ ভিডিঅ'টো তোমালোকে চাবা যদিও চোৱা নাই। এইবোৰত মই গোটেইকেইটা নিয়মবোৰ কৈ নিদিওঁ, জাষ্ট একেবাৰে চবতছে যোনটো সহজ নিয়ম সেইটোৱে কৈ দিম। এতিয়া চোৱা, ইয়াত 7 আছে, প্ৰথম 7 দিম। অ'কে, ইনটু দিম, 7ৰ লগত ইনটু দিম। তাৰপিছত 7ৰ পিছত কেইটা নাম্বাৰ আছে? 1 2 3 4 5 5টা নাম্বাৰ আছে। গতিকে 1ৰ লগত 5টা 0 1 2 3 4 5। অ'কে, নেক্সট নাম্বাৰ যেতিয়া যাম, এইটো নাম্বাৰ 9ত যাম, তেতিয়া কি দিম আমি? প্লাছ দিম। নেক্সট নাম্বাৰ যাতে আমি প্লাছ দিম, এইটো কথা মানে। তাৰপিছত আছে 9ৰ লগত ইনটু কিমান হৈ যাব? 1 2 3 4 9ৰ পিছত কিমানটা নাম্বাৰ আছে? 4টা 0 1 2 3 4। অ'কে, নেক্সট নাম্বাৰ যাতে প্লাছ, তাৰপিছত 2 আছে, 2 দিম ইনটু দিম কিমানটা 0? লাষ্টত 3টা 0, এটাকে কমি ইয়াত 4টা 0 দিছোঁ, ইয়াত 3টা 0 দিম। অ'কে, নেক্সট নাম্বাৰ যাতে প্লাছ, তাৰপিছত আছে 4, তাৰপিছত 3টা 0 দিলোঁ। এতিয়া দিম 1ৰ লগত 2টা 0, তাৰপিছত প্লাছ দিম, তাৰপিছত আকৌ 5 আছে, 5ৰ লগত কিমান দিম? 2টা 0, ইয়াত এটা 0 দিম, এইটো টেন্সৰ প্লেচত আছে এটা 0। তাৰপিছত ইয়াত 6 আছে, নেক্সট নাম্বাৰ যাতে প্লাছ, 6ৰ লগত 1 ইনটু হ'ব। অ'কে, আৰু এইফালে পৰা চোৱা 1 10 100, এইফালৰ পৰা এটা 0 বাঢ়ি যায়। প্ৰথম যদি প্ৰথমটো আমি এইটো নম্বৰৰ পৰা কৰিব লাগিব। গতিকে এনেকৈ গ'লে আমি নাম্বাৰ জাইৰ'বিলাক এটা কমাই গ'লে হৈ যাব। অ'কে, এইটো একেবাৰে সহজ নিয়ম। আমি কিমান থাউজেণ্ড, কিমান প্লেচত আছে, কিমান লাখৰ প্লেচত আছে সেইবোৰ কৰিব নালাগে। জাষ্ট নাম্বাৰটো লিখিবা, যোনটো নাম্বাৰ লিখিবা সেইটো নাম্বাৰৰ পিছত কিমানটা নাম্বাৰ আছে 1 2 দিবা, লগত কিমানটা 0 দিবা। অ'কে, ফাৰ্ষ্টত 8 আছে, 8 ইনটু দিম
এইটোৰ পিছত কিমানটা নাম্বাৰ 1 2 এই জিৰ'বোৰ কাউণ্ট কৰিব লাগিব 1 2 3 4 5 6 ছটা নাম্বাৰ আছে ছটা জিৰ' 1 লগত ছটা জিৰ' 2 3 4 5 6 নেক্সট নাম্বাৰ যাতে প্লাছ ইয়াত জিৰ'টো আমি এতিয়া জিৰ' লগত ইনটু কৰিম কিমানটা জিৰ' পাঁচটা জিৰ' 1 লগত পাঁচটা জিৰ' 2 3 4 5 নেক্সট নাম্বাৰ যাতে প্লাছ আকৌ এটা জিৰ' আছে এইটো জিৰ' লিখিম তাৰপিছত হ'ব চাৰিটা জিৰ' এইটো জিৰ'ৰ পিছত চাৰিটা নাম্বাৰ 1 2 3 4 নেক্সট নাম্বাৰ যাতে প্লাছ আকৌ এইটো জিৰ'ৰ লগত ইনটু কৰিম কিমানটা জিৰ' ইয়াত চাৰিটা ইয়াত তিনিটা হ'ব 1 2 3 নেক্সট নাম্বাৰ যাতে প্লাছ 6 আছে 6 এতিয়া 6ৰ লগত কি হয় ইনটু কৰিম ইয়াত তিনিটা জিৰ' ইয়াত দুটা জিৰ' ইনটু কৰিম দুটা জিৰ' তাৰপিছত নেক্সট নাম্বাৰ যাতে প্লাছ 7 ইনটু 10 তাৰপিছত নেক্সট নাম্বাৰ যাতে প্লাছ 0 ইনটু 1 ওকে 0 এগুণ 0 ইয়াৰ মানটো কিমান হ'ব প্লেসটো কিমান হ'ব 0 এগুণ 0 হ'ব মানে ইয়াৰ মানটো ওকে প্লেসটো হল ওয়ান্সৰ প্লেস এটো টেন্সৰ প্লেস এটো 100ৰ প্লেস এই দুটা 1000 এই দুটা লাখ ওকে প্ৰথম 4 আছে 4 ইনটু দিলু 1 2 3 4 5 6 4ৰ পিছত পাঁচটা ছটা নম্বৰ গটিকে ছটা জিৰ' দিম 1 ৰ লগত ছটা জিৰ' 2 3 4 5 6 নেক্সট নম্বৰ যাতে প্লাস নেক্সট আছে 2 ইনটু পাঁচটা জিৰ' 2 3 4 5 নেক্সট নম্বৰ যাতে প্লাস 7 আছে 7 ইনটু কিমানটা জিৰ' হ'ব চাৰিটা জিৰ' 1 2 3 4 ওকে নেক্সট নম্বৰ যাতে প্লাস 7 তাৰপিছত 9 9ৰ লগত কিমানটা জিৰ' পায় 9ৰ পিছত তিনিটা নম্বৰ আছে তিনিটা জিৰ' 1ৰ লগত তিনিটা জিৰ' নেক্সট নম্বৰ যাতে প্লাস 3 আছে 3 ইনটু দুটা জিৰ' নেক্সট নম্বৰ যাতে প্লাস 4 ইনটু এটা জিৰ' সৰি ইয়াত তিনিটা জিৰ' দিছো নহয় ইয়াত দুটা জিৰ' আমি জিৰ'টো নিলিখিলো নহয় 9ৰ পিছত জিৰ'টো হ'ব নহয় ইয়াত জিৰ' হ'ব দুটা জিৰ' তাৰ পিছত ইয়াত হ'ব 3 লগত এটা জিৰ' তাৰ পিছত নেক্সট নম্বৰ যাতে প্লাস 4 ইনটু 1 ওকে জিৰ'টো আমি দেখাই দিছো 9 নম্বৰটো কমপ্লিট হৈছে সো দিছে ওয়ার্ড প্রবলেমৰ ম্যাথছ চোৱা কি কৈছে প্ৰথমতে মনীষা পাৰ্চেছ মনীষা কি কিনিছে 12 কিলোগ্ৰাম 250 গ্ৰামছ অফ সুগাৰ 12 কিলোগ্ৰাম 250 গ্ৰাম কিলোগ্ৰামৰ লগত গ্ৰামটো আছে ইমান গ্ৰাম চেনি কিনিছে ইমান গ্ৰাম কি কিনিছে ৰাইচ কিনিছে ইমান কিনিছে কিউমিন কিনিছে জিৰা ফ্ৰম এ শপ হোৱাট ইজ দা total weight of the items that purchased আৰু total কিমান কিনি কৈছে প্লাস কৰি দিব না কি কিনিছে আমি যেতিয়া এখন দোকানৰ পৰা কিবা কিনো গুটিখিনি প্লাস কৰি কৰাৰ পিছত কিমান টকা হৈছে বা কিমান ওজনটো আমাক total ওজনটো কিমান কিনি হৈছে আমাক উলিয়াব লাগিব একেবাৰে সহজ এতিয়া চোৱা আমি দিম গিভেন যেহেতু গিভেনটো দিবলৈ যি কোৱেশ্চনত দি আছে হেতুৰ মতে এটো উঠাম গিভেনটো দি তাৰ পিছত কি লিখিম মনীষা পাৰ্চেসড মানি দিছে সুগাৰ কিমান কিনি 12 কিলোগ্ৰাম 12 কেজি কিলোগ্ৰামটো আমি কেজি শর্টকাট লিখো 250 গ্রাম ওকে কেজি আৰু গ্রাম দুইটাই লিখিম তাৰ পিছত মনীষা পাৰ্চেসড কি কিনিছে এখানে তোমালকে এইবোৰ যেহেতু সেম আছে ওয়ার্ডবোৰ তলত কমা দিলো হৈ যাব সুগাৰ কিনিছে তাৰ পিছত কি কিনিছে ৰাইচ ওকে 25 কেজি তলত কেজি দিম নে যাতে আমি প্লাস কৰিতে সুবিধা হ'ব কেজি তাৰ পিছত কিমান গ্ৰাম 750 তিনটা নাম্বাৰৰ তলে তিনটা নাম্বাৰ লিখি দিছো ওকে তাৰ পিছত আকৌ কি কিনিছে মনীষা পাৰ্চেসড কি কিনিছে সল্ট কিনিছে সল্ট কিমান কিনিছে 2 কিলোগ্ৰাম only সল্টত কিমান কৈছে 2 কিলোগ্ৰাম প্ৰথমতে আমি এই ওয়ান্সৰ তলতে এটো কেজিৰ ফালৰ পৰা এটো ওয়ান্সৰ প্লেস ওকে গটিকে ইয়াত 2 টো ইয়াত লিখিম ইয়াত নিলিখো আৰু ইয়াতে কেজি দিম আৰু বাকি গ্ৰামত দিয়া নাই সেইভাবে ইয়াত তোমালকে তিনটা জিৰ' দিব পাৰা যোনটো দিয়া নাই হেতু তোমালকে জিৰ' বহাব পাৰা যাতে প্লাস কৰিতে সুবিধা হয় তাৰ পিছত কি কিনিছে সল্টৰ পিছত কিনিছে কিউমিন মানে জিৰা কিউমিন কিমান কিনিছে 350 গ্ৰামছ ওকে 350 গ্ৰামছ কৈছে না গতিকে কেজিত আমি একো নিলিখো কেজিত দুটা জিৰ' তুমি ইয়াতে জিৰ' দিব পাৰা ইয়াতে দুটা জিৰ' দি তাৰ পিছত কেজি তলত কেজি তাৰ পিছত ইয়াতে 350 গ্ৰামৰ তলত গ্ৰাম 350 টু তিনটা নাম্বাৰৰ তলত তিনটা নাম্বাৰ ধুনীয়াকৈ মিলাই লিখি দিবা তাৰ পিছত therefore total weight of the items to ইয়াত লিখি দিও items equation দি প্লাস কৰি দিও প্ৰথম এফালৰ পৰা প্লাস কৰিম ইয়াতে 000 হ'ব তাৰ পিছত হ'ব এটা গ্ৰামটো লিখি দিবা তাৰ পিছত হ'ব 5 ইয়াত 5 + 5 10 10 + 5 15 or 5 1 কৰি থাকিব 5 7 + 2 + 7 9 9 + 3 12 আৰু 1 কেৰি আছিল 13 13 ৰ 3 1 কেৰি থাকিব আকৌ হে 1 কেৰি থাকিব হে 1 টো আকৌ কেজিৰ ফালে আহি যাব ওকে 2 + 5 7 7 + 8 9 7 + 2 9 9 + 1 10 10 ৰ 0 আকৌ 1 কেৰি থাকিব 2 + 1 3 3 + 1 4 40 কেজি ওকে आंसर तो কি হৈছে 40 কেজি 350 গ্ৰাম এটো आंसर
নহলে তোমালোকে প্ৰথমতে এটো প্লাস কৰি দিলা নহয় ইয়াতে প্লাস চিনটো দিবা ইয়াতে প্লাস কৰিলা নহয় তাৰ পিছত দিয়াৰ ফৰটো নেক্সট লাইনত লিখি এনসাৰটো ধুনিয়াকে কিমান কেজি আছে ধুনিয়াকে লিখি দিব পাৰা ওকে কৰি দিবা 11 নম্বৰটো চোৱা দা কেপাসিটি অফ এ ওয়াটাৰ ট্যাঙ্ক এটা মানে পানী টেংকিৰ কেপাসিটিটো কিমান ধৰে 200 কিলোলিটাৰ মানে KL on the first day 84 kiloliters 950 liters of water was drained out মানে খালি হৈ গল খৰচ হল how much water remain in the tank express in liter লিটাৰত আকৌ কৰিব দিছে কিলোলিটাৰত আছে নহয় লিটাৰত প্ৰকাশ কৰিব দিছে প্ৰথমতে আমি এনসাৰটো উলিয়াম তাৰ পিছত যোনটো এনসাৰ উলিয়াম এটোকে লিটাৰত এক্সপ্ৰেছ কৰি দিম ওকে এটা 200 লিটাৰ আছিল তাৰ ইমান লিটাৰ খৰচ হল মানে কি 200 ৰ পৰা এটো মাইনাস হৈ যাব capacity of a যেটো এটা ওয়াটাৰ ট্যাঙ্কৰ কিভাবে এৰিছো of a water tank capacity কিমান আছিল 200 কিলোলিটাৰ মানে KL বুলি দিছো ওকে শৰ্টকাট দিছো তাৰ পিছত কি লিখিব লাগে water drain out water কিমানখিনি ওলাই গল 84 kiloliters and 950 liter ইমানখিনি মানে water ওলাই গল remaining water therefore remaining water নহয় প্ৰথমতে দিয়াৰ পৰা লিখো now লিখি কি কৰিম 200 ৰ পৰা 200 কিলোমিটাৰ পৰা মাইনাস 84 কিলোলিটাৰ 950 টো আমি 950 লিটাৰটো আমি মাইনাস কৰিম মাইনাস কৰিলে কিমান হ'ব সো মাইনাস আমি কেনেকৈ কৰিম প্ৰথম 200 লিখিলো নহয় এতিয়া সো ইয়াত যেহেতু লিটাৰৰ ইয়াত কিলোলিটাৰ দিছে এটো 200 কিলোলিটাৰ গতিকে লিটাৰৰ ঠাইত নাইকা কিমানখিনি আছে এটো লিটাৰৰ ঠাইত নাই হেবে দশমিক এটা লিটাৰৰ ঠাইত ইয়াত তিনটা আছে নহয় গতিকে ইয়াত তিনটা জিৰো দিম যোনটোত নাই ওকে জিৰো মানে জিৰো ভ্যালু নাই কিন্তু আমি মাইনাস কৰিবলৈ যেটো সুবিধা হয় হেবে জিৰোটো দিব লাগিব তাৰ পিছত 84 আছে কিলোলিটাৰত 84 টো ইয়াত লিখিম ইয়াত নিলিখো দশমিক তাৰ পিছত ইয়াত কিয় লিখা না প্ৰথম 84 টো এনেকৈ নিলিখো ইফালে বা 1 ৰ প্লেছৰ পৰা আহিম তাৰ পিছত 950 টো 950 তলত লিখিম ওকে এতিয়া মাইনাস কৰিবলৈ সুবিধা হ'ব 0 তলত 0 হ'ল তাৰ পিছত ইয়াত 10 10 ৰ পৰা 5 গলে 5 ইয়াত থাকিল কিমান 9 থাকিল 9 ৰ পৰা 9 গলে 1 9 পৰা 9 গলে 0 সৰি 0 মই কি কৰি আছো পিছত দশমিক তলত দশমিক তাৰ পিছত হ'ব ইয়াৰ পৰা এই 1 2 ইয়াৰ পৰা যে 1 1 আছিল এটোৰ পৰা হে কেৰি কৰি দিছো দে তাৰ পিছত ইয়াত থাকিল 9 9 পৰা 4 গলে কিমান 5 তাৰ পিছত ইয়াত আকৌ 9 থাকিল ইয়াৰ পৰা ইয়াত 1 কেৰি গলে 10 10 পৰা আকৌ লৈ গুছি গলে ইয়াত 9 থাকিব 9 পৰা 8 গলে কিমান 9 পৰা 8 গলে 1 এই 1 টো যেহেতু কেৰি কৰি 2 পৰা 1 এটা কেৰি কৰি লৈ গলো বাকি থাকিল 1 ওকে বাকি কিমান থাকিল ইমানখিনি 115.050 লাষ্টত আমি কি লিখিম কিলোলিটাৰ আমাৰ বাকি থাকিল ওকে ৰিমেইনিং ওয়াটাৰ বুলি দিয়া বাকি থাকিল কিমান 115.050 কিলোলিটাৰ পানী বাকি থাকিল বাকি থাকাৰ পিছত এটা কি কৰিম নাও ইন এক্সপ্ৰেছ ইন লিটাৰ ইকুৱেল টু কিমান হ'ব এ 115.050 দি আমি 1000 দি ইনটু কৰিম ওকে 1000 দি হদাই ইনটু কৰিবা কিলোলিটাৰ টু লিটাৰত নিবলৈ হদাই 1000 দি ইনটু কৰি পেলাই ডিভাইড কৰিবা তেতিয়া আমি কি হ'ব চোৱা এতিয়া চোৱা আমি হৰণ নকৰো এনেকে ডাইৰেক্ট আমি মুখে আমি এনসাৰটো ওলাম চোৱা ইয়াত 3টা জিৰো তলৰ নাম্বাৰটো 3টা জিৰো ইয়াত 3টা টোটাল কিমানটা হল দশমিকৰ পিছত ওপৰত দশমিকৰ পিছত 3টা নাম্বাৰ ইয়াত 3টা মানে 6টা নাম্বাৰৰ আগত আমি দশমিকটো দিব লাগে 1 2 3 4 5 6 মানে 1 ৰ আগত হৈ যায় মানে এটো কি হ'ব আৰু দশমিকটো উঠিয়ে যাব 6টাৰ আগত হৈ যাব মানে গুটেকেটা দশমিক উঠিয়ে যাব 115.050 এটো হ'ব লিটাৰ ওকে যেহেতু ইয়াত কিলোলিটাৰ লিখছো কাৰণ এটো কিলোলিটাৰ লিটাৰ দুইটাতে মানে 1 কিলোলিটাৰত আছে এক্সপ্ৰেছ আৰু কিলোলিটাৰটো আমি লিটাৰত এক্সপ্ৰেছ কৰাৰ লগে লগে এই কেটো নিলিখিম আমি লিটাৰ লিখিম আৰু দশমিকটো উঠি যাব দশমিকটো কি উঠিছে 1000 দি হৰণ কৰাৰ বাবে ওকে নেক্সট 12 নম্বৰটো একেবাৰে সহজ ফাইন্ড দা এপ্ৰক্সিমেট ভ্যালু অফ দা ফলোইং টু দা নিয়াৰেষ্ট প্লেसेছ মেনশন মানে নিয়াৰেষ্ট টু দা ইয়াতে সোৱা নিয়াৰেষ্ট টু দা 100 নিয়াৰেষ্ট টু দা 10 নিয়াৰেষ্ট টু দা 1000 উলিয়াব লাগে জাস্ট আমি প্ৰথম নাম্বাৰটো 1 ৰ প্লেছৰ থকা নাম্বাৰটো চাম 10 উলাতে আকৌ 100 উলাতে দুটা নাম্বাৰ চাম 100 নিয়াৰেষ্ট টু 100 উলা চাওতে আৰু নিয়াৰেষ্ট টু 1000 উলাতে আমি তিনটা নাম্বাৰ চাম কিমান আছে হেগিটা চালে আমাৰ ধুনিয়াকে হৈ যাব ওকে 1 ৰ নাম্বাৰটো চাবা চাই পেলাই চেঞ্জ কৰিব কোনটো লাগে
টেন্সৰ নাম্বাৰটো টেন্স ক'লে টেন্সৰ নাম্বাৰটোহে চেঞ্জ কৰিম কিন্তু সাম কোনটো 1ৰ নাম্বাৰটো সাম অ'কে কৰিম এইটো টেন্সটোৱে চেঞ্জ কৰিম কিন্তু সাম কোনটো এইটো যেহেতু 9 আছে অ'কে ইয়াত এটা 1 এটা প্লাস হ'ব মানে এই 5 টো কি হ'ব 5 টো হৈ যাব 6 আৰু বাকি পিছফালে যিমান নাম্বাৰ থাকে 0 হ'ব অ'কে একেবাৰে ইজি ইয়াত 2 আছে নহয় গতিকে 2 টো কত আছে এইটো মানে ইয়াত একো এড নহয় আগৰ নাম্বাৰটো টেন্সৰ নাম্বাৰটো একো টেন্সৰ নাম্বাৰটো নিয়াৰেষ্ট টু টেন্স ক'লে টেন্সৰ নাম্বাৰটো একো চেঞ্জ নহয় একেই থাকিব আৰু বাকি পিছফালেটো 0 হৈ যাব তাৰ পিছত ইয়াত আছে 4 মানে কি ইয়াত কোনো আগৰটো নাম্বাৰটো চেঞ্জ নহয় ইয়াত 4 মানে এইকেইটা হলে চেঞ্জ নহয় ইয়াত 4 আছে 4 টকাৰ বাবে আগৰটোত একো চেঞ্জ নহয় 6 to 60 হ'ব বাকি পিছৰটো 0 হৈ যাব এতিয়া সো ইয়াত আছে 5 টো থাকিলে 5 ৰ পৰা 9 লৈকে থাকিলে আগৰটো কি হ'ব চেঞ্জ হ'ব ইয়াত হ'ব 3 টো কি হৈ যাব 4 1 টো তো সেমি 100 ৰ নম্বৰ সব সেমি থাকিব যেটো টেন্সৰ লকে কৈছে টেন্সৰ নাম্বাৰটোহে চেঞ্জ কৰিম 4 হ'ব আৰু বাকি পিছৰ নাম্বাৰখিনি 0 হ'ব ওকে তাৰপিছত ইয়াত আছে ওয়ান্স এই টেন্সৰ নাম্বাৰটো চেঞ্জ কৰিব হলে কোনটো চাম ওয়ান্সৰ নাম্বাৰটো চাম ইয়াত কি 1 আছে থাকে বাবে ইয়াত 0 হ'ব আগৰটো কি হ'ব আগৰটো তেতিয়া চেঞ্জ নহয় ওকে আগৰটো পিছৰটো 0 হ'ব আগৰটো তেতিয়া চেঞ্জ নহয় 4930 ওকে যেতিয়া 0 1 2 3 4 এইকেইটা ভিতৰত থাকে আগৰটো টেন্সৰ নাম্বাৰটো চেঞ্জ নহয় এইটো কথা মনত ৰাখিবা কি আছে ইয়াত 0 আছে গতিকে আগৰটো চেঞ্জ নহয় আৰু এইটো নাম্বাৰ সেম টু সেম হ'ব 51630 0 থাকিলে কি হয় এইটো 0 to 0 আছে অলৰেডি আগৰটো চেঞ্জ নহয় এতিয়া সো নিয়াৰেষ্ট টু 100 কৈছে 100 ক'লে কি হ'ব 100 ৰ নাম্বাৰটো চেঞ্জ কৰিম কিন্তু সাম কোনটো তাৰ লগৰ নাম্বাৰটো মানে টেন্সৰ নাম্বাৰটো ইয়াত কি আছে 5 আছে 5 থাকিলে কি হয় এই পাঁচটা নাম্বাৰ থাকিলে কি হয় 1 টা প্লাস আগতকে আগৰটো কি হ'ব আগৰটো লগত 100 ক'লে 100 ৰ এই 100 ৰ নাম্বাৰটো চেঞ্জ কৰিম টেন্স ক'লে টেন্সৰ নাম্বাৰটো চেঞ্জ কৰিম 5 টো 1 প্লাস কৰিলে 6 হ'ব বাকি পিছফালে যিমান নাম্বাৰ থাকে সিমানটা 0 ওকে ইয়াত আছে টেন্সৰ নাম্বাৰটো ইয়াত আছে যেটো নিয়াৰেষ্ট টু 100 কৈছে টেন্সৰ নাম্বাৰটো 3 আছে গতিকে আগৰটো লগত একো এড নহয় 8 to 8 হ'ব বাকি দুটা পিছফালে দুটা নাম্বাৰ আছে দুটা 0 ইয়াত আছে 8 গতিকে 1 এটা প্লাস হ'ব 3 হ'ব 8 0 বাকি যিমানটা নাম্বাৰ 0 0 হ'ব সৰি 0 0 হ'ব বাকি যিমানটা নাম্বাৰ থাকে সিমানটা 0 তাৰ পিছত আছে টেন্সৰ নাম্বাৰত কিমান 5 গতিকে 1 এটা প্লাস হ'ব ইয়াত 5 হ'ব 2 5 নেক্সট দুটা নাম্বাৰ আছে দুটা 0 তাৰ পিছত আছে 6 আছে একটা প্লাস হ'ব 6 7 দুটা 0 ওকে তাৰ পিছত আছে টেন্সৰ নাম্বাৰটোত আছে 2 নিয়াৰেষ্ট টু 100 কৈছে 100 ৰ নাম্বাৰটোত একো এড নহয় কাৰণ এই টেন্সৰ নাম্বাৰটোত 2 আছে গতিকে 6 1 5 3 হ'ব বাকি 100 ৰ পিছত কেইটা নাম্বাৰ আছে দুটা নাম্বাৰ আছে দুটা 0 এতিয়া কি কৈছে নিয়াৰেষ্ট টু 1000 ক'লে আমি এই 1000 4 নম্বৰ নাম্বাৰটোত পৰা 1000 ৰ নাম্বাৰটো চেঞ্জ কৰিম কিন্তু সাম কোনটো 100 ৰ নাম্বাৰ মানে লগৰ নাম্বাৰটো সাম ওকে এতিয়া কিমান 100 ৰ নাম্বাৰ যত কিমান 3 আছে গতিকে আগৰ নাম্বাৰটোত একো চেঞ্জ নহয় কাৰণ ইয়াত সৰু নাম্বাৰ আছে 5 তকৈ সৰু আছে গতিকে 9 to 9 হ'ব বাকি পিছফালে তিনটা নাম্বাৰ আছে তিনটা 0 ওকে তাৰপিছত ইয়াত আছে 100 ৰ নাম্বাৰ সব 2 1000 টো চেঞ্জ কৰিবলৈ 100 ৰ নাম্বাৰটো সাম 2 আছে গতিকে একো আগৰটোৰ লগত একো এড নহয় বাকি তিনটা 0 ওকে তাৰপিছত আছে ইয়াত 6 আছে 100 ৰ নাম্বাৰটোত 6 আছে হেবে 1 এটা প্লাস হ'ব ইয়াত 6 to 1 প্লাস কৰিলে 7 হ'ব তাৰপিছত বাকি তিনটা 0 হ'ব ওকে ইয়াত 4 আছে গতিকে 5 তকৈ তলত আছে একো এড নহয় 4 ইয়াত 4 to 4 হ'ব তিনটা 0 100 ৰ নাম্বাৰটো সাম 6 আছে গতিকে আগৰটোৰ লগত 1 এটা প্লাস হ'ব 6 to বাকি তিনটা 0 হ'ব ওকে একেবাৰে হস নিয়াৰেষ্ট টু 10 নিয়াৰেষ্ট টু 100 নিয়াৰেষ্ট টু 1000 এবোৰ মেথছ একেবাৰে সহজ জাস্ট সাবা 0 পৰা 4 লৈকে থাকিলে আগৰটোৰ লগত যোনটো চেঞ্জ কৰিব দিয়ে হেতু চেঞ্জ নহব 1000 ক'লে হে 1000 ৰ প্লেসটো চেঞ্জ নহব যদি 5 6 7 8 9 থাকে তেতিয়া অলৰেডি তোমালোকে দেখিলাই গতিকে এতিয়া নেক্সট মেথছটো কৰা দিও ৰাইট 5 নাম্বাৰ পাঁচটা নাম্বাৰ লিখিব আছে বিটুইন নাম্বাৰ কেইটা কৰিছে কিহৰ মাজত 640 আৰু 740 ৰ মাজত কিমান কেইটা নাম্বাৰ আছে হিমান গুটি কেইটা লিখিব দিছে তাৰে পাঁচটা লিখিব লৈছে কিন্তু পাঁচটা লিখিলেও নহব which can be approximated to 700 nearest to 100 মানে এইকেইটা নাম্বাৰৰ ভিতৰত কোনটো নাম্বাৰ লিখিলে nearest to 100 হ'ব ওকে 100 উলাব লাগিব nearest to 100 উলালে মানে 700 উলাব লাগিব ওকে একেবাৰে সহজ এতিয়া এটো 700 উলাবলৈ কি কৰিব লাগিব আমি প্ৰথম এই দুটা নম্বৰৰ পৰা আমি উলাব পাৰিম সোৱা এটা 640 আৰু 740 ৰ মাজত 100টা নম্বৰ আছে হয়নে নহয় গতিকে 700 কেতিয়া হ'ব এই নম্বৰটোত হয়তো বেছি থাকিব লাগিব এটোৰ পৰা যদি উলাও এটোৰ পৰা উলাব হলে কি হ'ব এই নম্বৰটোত আমি বেছি ইয়াত 6 7 উলাবলৈ হলে আমি এই দুটা নম্বৰৰ পৰা উলাব পাৰিম প্ৰথম এটো চাই দুটা উলাম এটো চাই তিনটা মান উলাম তে পাঁচটা হৈ যাব সোৱা এতিয়া ইয়াত 4 আছে নহয় 4তকৈ বেছি দিব লাগিব 4তকৈ ইয়াত বেছি দিলেহে
ইয়াত যদি বেছি দিওঁ ইয়াত যি মন যায় সেইটো দিব পাৰিব কিন্তু এই টেনছৰ নাম্বাৰটোত 4তকৈ বেছি দিলেহে ইয়াত 7 হ'ব গতিকে 600ৰ নাম্বাৰটোত এইটোৱে দিওঁ ওকে এইটোৱে দিওঁ কিন্তু এইটো চেঞ্জ কৰিব লাগিব এইটো চেঞ্জ কৰিলে সাপোজ ধৰি ইয়াত 6 দিলোঁ 6 ইয়াত যিকোনো এটা দিলোঁ 655 তেতিয়া আমি এইটো যদি এনসাৰ ওলাও তেতিয়ালে কি হ'ব 655 টো ওলালে এইটো এক নম্বৰ বুলি দিওঁ পাঁচটো ওলাব দিছে নহয় ইয়াত 6 আছে বাবে কি হ'ব আগৰটো 1 এটা প্লাস হ'ব নিয়াৰেষ্ট টু 100 চলে 100ৰ নাম্বাৰটোত 1 আছে প্লাস হ'ব বাকি দুটা 0 আছে দুটা নাম্বাৰ আছে দুটা 0 7 এটা ওলালে নহয় আমি এই নাম্বাৰটো চাই আমি ওলাব পাৰিম এতিয়া আৰু এটা নিজে দিব পাৰা ইয়াতো হে কি কৰিব লাগিব এটো সেম দিলো তাৰ পিছত ইয়াত 8 দিলা 8 2 দিলা ওকে এটুত যিমানে দিয়া কিন্তু টেনছৰ প্লেসটোত আমি এই এটুত 7 হ'বল হলে এটুত মানে 5 6 7 8 9 গিটাৰ ভিতৰত দিব লাগিব ওকে এতিয়া সো ইয়াত 7 হ'ব 8 থকাৰ পৰা আগৰটোত 1 এটা প্লাস হ'ব 7 বাকি দুটা নাম্বাৰ আছে দুটা 0 আকৌ আৰু এটা দিও এতিয়া আমি এটুৰ পৰা ওলাও 740 পৰা আমি যোন কিটা নাম্বাৰ দিছে এটুৰ পৰা ওলাব পাৰিম এতিয়া সো এটু 700 ওলাব হলে কি হ'ব লাগিব সেম থাকিব লাগিব এটু 7 টু সেম মানে ইয়াত কোনো নাম্বাৰ এড কৰিব নোৱাৰিম কিন্তু আমি এফালে এড কৰিব পাৰিম ওকে ইয়াত কমাব পাৰিম 0 1 2 3 4 এগিটাৰ ভিতৰত লিখিব পাৰিম কিন্তু ইয়াত এগিটাৰ ভিতৰত লিখিলে হৈ যাব এতিয়া সোৱা আমি কি দিম 7 টু 7 এ দিম 700 আমি 1 দিলো 1 পৰা স্টাৰ্ট কৰো 1 5 দিও তে ইয়াত 1 থকাৰ বাবে আগৰটো কোনো এড নহব বাকি দুটা 0 আছে দুটা নাম্বাৰ আছে দুটা 0 4 নাম্বাৰটো সোৱা 7 to 7 এ দিও তাৰ যেহেতু 740 ভিতৰত লিখিব দিছে হেবাবে 7 to 7 এ দিব লাগিব তাৰ পিছত এতিয়া 1 দিছিলো এতিয়া 2 to বাদ দিও 3 to দিও 2 to দিব পাৰিবা ইয়াত দিলো 8 ইয়াত যোনটো মন যায় হেটোৱে দিব পাৰা তাৰ পিছত 7 to 7 এ হ'ব কিয় হ'ব কাৰণ ইয়াত 3 থকাৰ বাবে 7 to 7 এ হ'ব 5 তকৈ সৰু থকাৰ বাবে আৰু বাকি দুটা নাম্বাৰ আছে দুটা 0 ওকে বুজি পাইছা আমি যোন দুটা নাম্বাৰ দিছে এই দুটাৰ পৰা ওলাই আছো এতিয়া 5 নম্বৰটো সোৱা 5 নম্বৰটো তোমালোকে এটো হোমৱৰ্কৰ কাৰণে ৰাখিছো তোমালোকে এটোৰ পৰা এটা নাম্বাৰ উলিয়াই দিবা যোনটো নিয়াৰেষ্ট টু 100 ওলাব ওকে এটো তোমালোকে হোমৱৰ্ক মোক কমেন্টত কৰি জনাবা এতিয়া কোৱেশ্চন নম্বৰ হল 14 কৈছে ৰাইট দা ফলোইং নাম্বাৰস ইন ৰোমান নিউমেৰালছ ৰোমান সংখ্যাটো তোমালোকে জানাই 1 পৰা হয়তো সকলো 20 লৈকে জানা কিন্তু ইয়াতকৈ ওপৰলৈকে দিছে সোৱা বহুত গিটা নাম্বাৰ দিছে এইবোৰ কেনেকৈ কৰিব লাগে মই এতিয়া কৰাই দিও এইবোৰ একেবাৰে হস এটা চাৰ্ট সৰু এটা চাৰ্ট তোমালোকে মুখস্থ কৰিব লাগিব যোনটো বুকতে আছে এটো সব পেজ নম্বৰ 24 ৰ এই চাৰ্টটো খালি জাস্ট মুখস্থ কৰ 1 পৰা 10 লৈকে আৰু 50 100 500 1000 এই জাস্ট 10 লৈকে সকলোৱে জানা আৰু 58 চাৰিটা নম্বৰ এক্সট্ৰা কে আৰু মুখস্থ কৰিবা 50 L 100 মানে C 500 মানে D 1000 মানে M জাস্ট এইটো চাৰ্ট মুখস্থ কৰিবা এইটো চাৰ্ট কৰিলে যিমান দীঘল নাম্বাৰ হক তোমালোকে পাৰিবা গতিকে ভিডিওটো চাই থাকা স্কিপ নকৰাকে আমি ৰোমান নাম্বাৰৰ পৰা ৰোমানত হক বা ৰোমানৰ পৰা নাম্বাৰ হক লিখোতে আমি এটা একেলগত নিলিখো আমি ভাঙি নাম্বাৰবোৰ চাম ওকে ইয়াত আছে 225 প্ৰথম আমি কি ক 100 ৰ পাছত কিমান আছে 200 টো কেনে খেলে 200 টো ইয়াত নাই গতিকে 100 আছে না 100 টো তোমালোকে কি হয় C হয় দুটা C দিলে কি হয় 200 হৈ যায় দুটা C ইয়াত হল 200 হৈছে তাৰ পিছত 25 টেনছত কি আছে 20 আৰু 5 আছে 20 টো কেনেকৈ লিখা দুটা x ইনটু কৰিলে প্লাস কৰিলে 20 হ'ব 10 প্লাস 20 ওকে নেক্সট 5 টো কেনেকৈ লিখা এনেকৈ একেবাৰে সহজ এটা নেক্সট 600 টো আমি নাজানো আমি চাৰ্টত অনলি 500 আছে আৰু 100 আছে গতিকে আমি 600 নাজানো নহয় এতিয়া কি কৰিব 500 আৰু 100 প্লাস কৰিলে কিমান হ'ব 600 গতিকে 500 কি হয় 500 হয় D আৰু 100 হয় C গতিকে A D আৰু C মিলি কি হয় 600 ওকে একেবাৰে সহজ তোমালোকে জাস্ট সৰু চাৰ্টটো মুখস্থ কৰিব লাগে 900 100 ৰ পাছত কিমান আছে 900 তেতিয়া 900 টো নাই আমাৰ চাৰ্টটোত কিমান আছে 1000 মানে 1000 ৰ ওচৰা-ওচৰি হল 900 গতিকে আমি এই 1000 ৰ পৰা 100 মাইনাস কৰিব লাগিব মাইনাস কৰাৰ ক্ষেত্ৰত ৰোমান নাম্বাৰছৰ মাইনাস কৰাৰ ক্ষেত্ৰত কি হয় আমি প্ৰথম m মাইনাস নিদু m টো নিদু m টো হল 1000 m ৰ পৰা 100 মাইনাস নকৰো মানে c মানে 100 মাইনাস কৰিলে 900 হয় ওকে আমি এফালে মাইনাস নকৰো আমি উল্টা সাইডে লিখিম তে m টো ইয়াত লিখিম অলপ ঠাই ৰাখি m টো ইয়াত লিখিম এটো হল 1000 ৰ পৰা কিমান মাইনাস কৰিব লাগিব মাইনাস চিন টো দিব নালাগে দে জাস্ট তোমালোকে c টো দিবা 1000 আৰু c কিমান হয় 900 মানে এটো এই দুটা মিলি কিমান হয় 900 হয় ওকে উল্টা ফালে দিবা যোনটো মাইনাস কৰা নাম্বাৰটো হল মানে লেটাৰটো হেতু বাওফালে লিখিবা ওকে নাম্বাৰৰ বাওফালে লিখিবা CM মানে 900 তাৰ পিছত ইয়াত 0 প্লেসত একো নাই ইয়াত আছে 6 গতিকে 6 টো আমি কেনেকৈ লিখো এনেকৈ সকলোৱে জানো ওকে
এতিয়া চোৱা 598 টো চোৱা এনেকৈ লিখিলে হৈ যায় তোমালোকে গম পাবা এনেকুৱাও ভাবিব পাৰা যে 500 টো হ'ল D 19 ইয়াত আছে 90 আৰু 8 90 টো কেনেকৈ লিখে এটো A টো এনেকৈ নিলিখে দে A তিনটা মিলি 19 হয় তোমালোকে ভাবিব পাৰা যে 50 টো L দিও আৰু তিনটা X 10 10 T দিও 80 হৈ যাব তেনেকৈ হলে নহব 100 ৰ ওচৰা-ওচৰি হ'ল 90 গতিকে 100 ৰ পৰা 10 মাইনাস কৰিলে 90 হৈ আছে গতিকে আমি যিমান পাৰো সৰু কম নাম্বাৰ দি যাতে কৰিব পাৰো এতিয়া 500 টো হ'ল না এটো মানে নহব ওকে মই বুজাবলৈহে কৈছো দিছিলো এটো বুজাবলৈহে দিছো চোৱা 500 হ'ল 9 D তাৰ পিছত 90 90 ৰ ওচৰা-ওচৰি 100 টো আমি জানো গতিকে 100 ৰ পৰা 100 টো হ'ল C 100 ৰ পৰা কি 10 মাইনাস কৰিম এফালে মাইনাস কৰিলে এফালে 10 x টো ইয়াত লিম x টি হ'ল 10 ওকে এটো 90 হৈ গল কিন্তু এনেকৈ দিলে কি হয় 1 2 3 4 চাৰিটা লেটাৰ হৈ যায় কিন্তু ইয়াত দুটা লেটাৰতে হৈ আছে যিমান পাৰো সৰু নাম্বাৰত আমি কৰিব চেষ্টা কৰিম ওকে তাৰ পিছত 8 টো আমি কেনেকৈ দিও এনেকৈ দি v দি তাৰ পিছত কি দিও তিনডাল আজ দিলে 8 হৈ যাব ওকে এটো তোমালোকৰ নহব কাৰণ এটো কিয় নহব আমি ইয়াত 50 দি 10 তিনটা দিব লগা হৈ আছে হয়নে বহুত কিটা লেটাৰ দিব আছে যিমান পাৰো সৰু কৰিব লাগিব ওকে তাৰ পিছত C2 2100 টো কিমান 1000 ৰ ক্ষেত্ৰত কি হয় m দি হয় 1000 ওকে মানে দুটা m দিলে 2000 হ'ব দুটা m দিলে 2000 আৰু 100 কি হয় 100 দি c হয় ওকে তাৰপিছত 500 টো আমি জানো 500 কি হয় d দি 500 হয় তাৰ পিছত 50 টো l হয় আৰু কিমান হয় 5 এটো একেবাৰে সহজ তাৰ পিছত 99 এতিয়া 90 টোক আমি যদি এতিয়া d 50 আৰু সৰি l x x x এনেকৈ 90 বনালো তাৰ পিছত আকৌ 9 টো লিখিলো এনেকৈ দীঘল হৈ যাব 90 টো কি কৰিম 100 কিমান হয় 100 টো হয় c মাইনাস কৰিব লাগিব 10 তেতিয়ালে 90 আমি পাই গলো একেবাৰে কম লেটাৰতে আমি 90 টো পাই গলো c টো যেতিয়া 90 কবা c ৰ পৰা x টো মাইনাস দেখাবা ওকে মাইনাস টো ইফালে হয় গতিকে এই দুটা মিলি 90 আৰু 9 টো কেনেকৈ লিখে i আৰু x ওকে একেবাৰে সহজ এতিয়া চোৱা নেক্সট টো হ'ল 1000 টো 1000 ৰ নাম্বাৰটো কৰিম 1000 টো 1000 আমি জানো m তাৰ পিছত 300 টো কেনেকৈ লিখিম 100 আমি 100 কে তিনটা c দি দিম 300 তাৰ পিছত 45 ত 40 আৰু 5 প্লাস হৈ আছে ওকে 5 প্লাস হৈ আছে 40 টো কেনেকৈ লিখিম 40 টো লিখিম আমি 52 আছে 50 মানে l 10 মাইনাস কৰিলে 40 হ'ব 10 টো কিমান x ওকে এই দুটা মিলি 40 হয় আমি মাইনাস কৰিব হলে মেইন যোনটো নাম্বাৰ লেটাৰ দিম হেতু দি তাৰ আগফালে আমি মাইনাসৰ নাম্বাৰটো এ লেটাৰটো দিব লাগিব তেতিয়াহে মানে ৰোমান আখৰত আগফালে অলৰেডি মই কৈলো তাৰ পিছত লাষ্টত আছে কিমান 5 টো হ'ল v ওকে এটো হ'ল আমাৰ আনসাৰটো আশা কৰিছো তোমালোকে বুজি পাইছা একেবাৰে সহজ তোমালোকৰ এইবোৰ ম্যাথছ দিবই এক্সামত চোৱা 50 নাম্বাৰটো কৈছে কি এনেকুৱা লেটাৰ দিছে ৰোমানৰ সংখ্যাবোৰ দি দিছে নাম্বাৰবোৰ দি দিছে আমাক কি কৰে নাম্বাৰত লিখিব লাগিব ওকে তো এটো সৰু c টো কি 100 হয় তোমালোকে সহজ হ'বলৈ কি কৰিব ওপৰত লিখি ল'ব পাতলকে পেন্সিল c টো হয় 100 m টো হয় 1000 এটা আগত মানে সৰু পিছত ডাঙৰটো মানে এটো পৰা এটো মাইনাস হৈ আছে মাইনাস হলে নাম্বাৰটো কিমান হ'ব নাম্বাৰটো পাতিম m ৰ পৰা 1000 ৰ পৰা আকৌ এফালে সৰু আছে হল মানে এটো পৰা এটো একলগত কি কয় হেতুক আমি নাম্বাৰটো লিখিব লাগিব m ৰ পৰা 1000 ৰ পৰা 100 মাইনাস কৰিলে কিমান 900 ৰ 9 তাৰ পিছত এই দুটা কাম হল এতিয়া চোৱা ইয়াত আছে x মানে ইয়াত আছে 10 এটোৰ মিনিং টো হল 10 আৰু এটো হ'ব 100 ওকে মানে 100 ৰ পৰা 10 মাইনাস হৈছে কিমান হ'ব 90 9 তাৰ পিছত 4 ওকে 994 c মানে কি 100 l দি হয় 50 এটো ডাঙৰ পৰা সৰুলৈকে গৈছে গতিকে এটো আৰু মাইনাস কৰা ইফালে মানে প্লাস হৈ আছে ওকে 100 ৰ লগত 50 প্লাস হৈ আছে আৰু এটো 10 কিমান 20 150 আৰু 20 প্লাস কৰিলে কিমান হ'ব 170 ওকে এনেকৈ প্লাস কৰিব ওপৰত পাতল লিখি তোমালোকে প্লাস কৰি দিবা তাৰ পিছত হ'ল c টো হ'ল c দি 100 দি 500 d দি 500 x দি 10 তেতিয়া হলে আগত সৰুটো পিছত ডাঙৰটো 500 ৰ 100 মাইনাস হৈছে 400 ৰ 4 তাৰ পিছত কি আছে এটো 10 410 ওকে এনেকৈ উলিয়াব লাগিব একে ইমান টান নহয় তোমালোকে জাস্ট লেটাৰ 1 পৰা 10 লৈকে শিকিবা 50 100 500 1000 গিটা শিকিবা ওকে তাৰ পিছৰটো হ'ল এটো d দি কি হয় d দি 500 আৰু 100 মানে এটো লগত এটো প্লাস হৈ আছে 500 প্লাস 1 600 আৰু এটো কিমান 10 l দি কি হয় আৰু এটো 9 তেতিয়ালে আগতে 100 ৰ নম্বৰ গিটা প্লাস কৰো 500 ৰ প্লাস 100 600 ৰ 6 তাৰ পিছত 10 ছত কি আছে 50 আৰু 10 গতিকে 50 প্লাস এটো আগত সৰু পিছত ডাঙৰ
গতিকে এইটোৰ পৰা এইটো মাইনাছ হ'ব 50 পৰা 10 মাইনাছ হ'লে 40 40 4 লাষ্টত 9 আছে 9 9 টো কেনেকৈ লিখে 9 49 ওকে 649 নেক্সট কি আছে চোৱা এটো তিনটা 100 100 100 আছে 300 তাৰ পিছত সৰুটো আছে গতিকে এফালে আৰু মাইনাস কৰিব না 300 ৰ 100 ৰ পিছত 300 হ'ব 3 তাৰ পিছত এই দুটা 20 322 5 ৰ 5 টো আছে 5 লিখি দিম ওকে লাষ্টৰটো চোৱা এটো বহুত দীঘল দীঘল হলে একেবাৰে সহজ চোৱা প্ৰথমতে তোমালোকে নাম্বাৰ গিটা লিখি লবা ডি মানে কি 500 এটো 100 100 100 ওকে তাৰ পিছত এলডি কি হয় এলডি 50 গুটে গিটা লিখি লবা দে তাৰ পিছত এই তিনটা কি হ'ব 30 আৰু এটো 8 এতিয়া চোৱা ইয়াত ডাঙৰটো আছে পিছত আকৌ সৰুটো আছে মানে 100 পাৰ্টস আছে গটিকে আকৌ লাষ্টত মাজত আকৌ সৰুটো মানে 10 পাৰ্ট আছে গুটে গিটা 100 পাৰ্টস গিটা আমি একেলগত প্লাস কৰো 500 আৰু তিনটা হয় কিমান হ'ব 5 6 7 8 800 ৰ 8 তাৰ পিছত 50 + 30 কিমান হ'ব 80 88 তাৰ পিছত লাষ্টত 8 888 ওকে এনেকৈ তুমি ওপৰৰ পেন্সিল দি লিখি লবা সহজ হ'ব কৰোতে জিটো কি কৈছে ইয়াতে xd কি হয় 10 হয় ld 50 এটো হল 5 গটিকে সৰুটো আগত আছে পাছত ডাঙৰটো 10 ৰ প্লেছত গটিকে এটো 50 পৰা 10 টো মাইনাস কৰিলে 40 44 আৰু 5 45 একেবাৰে সহজ 10 টো হল এটো xd হয় 10 এটো cd হ'ব 100 তাৰ পিছত এটো 8 এই তিনটা 8 ওকে তেতিয়া হলে চোৱা এটো কেনেকৈ হয় এটো 5 আৰু 111 কে কি 5 + 3 10 8 সৰি 8 তাৰ পিছত 100 পৰা 10 মাইনাস কৰিলে 90 99 আৰু 8 98 ওকে আশা তোমালোকে বুজি পাইছা এই পেজ নম্বৰ 32 পেজৰ 17 লকে আছে এই গুটে গিটা এটো পেজ গুটে গিটা একলগত কৰাই দি তাৰ পিছত নেক্সট পেজ যোনটো আছে নেক্সট কোৱেশ্চন আনসাৰ হেগিটা একলগত কৰাই দিম এগিটা সো হেগিটাৰ ভিডিও অলৰেডি মোৰ চেনেলত আছে কিন্তু হেবোৰ যেটো পেজ নম্বৰবোৰ বেলেগ বেলেগ আছে হেবাবে মই আকৌ নতুনকৈ ভিডিও দিব লগা হৈছে তোমালোকে হেবোৰ যদি চাব বিচাৰা তেন্তে প্লেলিষ্ট চেক কৰিবা পাই যাবা এতিয়া 16 নম্বৰতে এক্সপ্ৰেছছ আমি ইণ্ডিয়া সিস্টেম নিউজ মানে আমাৰ ইণ্ডিয়াত কেনেকৈ প্লাস কৰে হেতু মানে ইণ্ডিয়ান সিস্টেম নিউমেৰেচন মানে এটা কমা দিয়া না কমা দি তোমালোকে প্লাসটো দেখাব লাগিব সাম মানে কি সামৰ মিনিংটো হল প্লাস এডিশন যদি কৰে এড বুলি যদি লিখা থাকে এড মানেও প্লাস তে এই দুটা মনত থাকিব তাছে এক্সপ্ৰেছ দা প্ৰডাক্ট মানে ইনটু দেখাব লাগিব এই দুটা ইনটু কেনেকৈ কৰে একেবাৰে হস এই দুটা প্লাস কৰি দিবা এগিটা ইনটু কৰি দিবা মই এটা ইয়াৰে এটা কৰাই দিম বাকি দুটা তোমালোকে নিজে কৰিব চেষ্টা কৰিবা আৰু তোমালোকক যোনবোৰ নিজে কৰিব দি হেবোৰ তোমালোকে কমেন্ট কৰি জনাবা যে তোমালোকে পাৰিছা না নাই নজনোৱা তেতিয়ালে মই জনালে মই গম পাম যে তোমালোকে পাৰিছা না নাই হয় না নাই গতিকে এনেকৈ যেতিয়া দেখাব তোমালোকে এনেকৈ ম্যাথছবোৰ দেখাই দিব পাৰে এই দুটা প্ৰথমে প্লাস কৰি আনসাৰটো লিখিবা মই তাৰ পিছত এটা মই পাতি লৈছো চোৱা এই দুটা একলগত প্লাস কৰি আনসাৰটো ইয়াত লিখি আকৌ প্লাস চিন দি এটো দেখাব পাৰিবা মানে এই দুটাৰ প্লাসৰ লগত এটো আকৌ প্লাস কৰিব লাগিব একে কথা এবাৰতো আনসাৰ লিখিব পাৰা এনেকৈ দেখাই দিব পাৰা এতিয়া এই দুটা প্লাস কৰি 5 + 3 আৰু ম্যাথছবোৰ কেনেকৈ পাতা জানা প্ৰথম লাইনটো এনেকৈ সিৰিয়ালি পাতিলা পাতাৰ পিছত সেকেন্ড নাম্বাৰটো লাইনটো যেতিয়া পাতিবা তেতিয়া কি হয় 1 ৰ পৰা ষ্টাৰ্ট কৰিব মানে এই 5 ৰ তলত এই 3 টো এফালৰ পৰা লিখিবা এফালৰ পৰা ষ্টাৰ্ট নকৰিবা হুফালৰ পৰা ষ্টাৰ্ট কৰিবা ওকে 1 ৰ প্লেছৰ পৰা ষ্টাৰ্ট কৰিবা তেতিয়া মানে নাম্বাৰ ভুল নহয় 5 + 3 8 8 4 + 2 6 5 9 এটো হ'ব 16 16 ৰ 6 1 কেৰি থাকিব 2 + 1 3 + 1 4 7 + 4 13 7 + 4 11 সৰি 11 হ'ব এটো 11 ওকে এই দুটা প্লাস কৰি কিমান হৈছে 1 1 4 6 9 5 6 8 এতে যেটো ইন্ডিয়ান সিস্টেম অফ নিউমেৰেচন বুলি কৈ দিছে এপে কমা দিও এই তিনটাৰ আগত কমা দুটাৰ আগত কমা দুটাৰ আগত কমা এটো কৰৰলৈকে আছে তাৰ পিছত আছে প্লাস আকৌ এই নাম্বাৰটো পাতিম 45 6 3 9 মানে এটো কমা দি দিও ওকে কমা দি দেখুৱাই দিও ইন্ডিয়ান সিস্টেম কৈছে যেহেতু এতে এই দুটা প্লাস কৰিব লাগিব তে 9 টো কত লিখিম এই 1 ৰ পৰা ষ্টাৰ্ট কৰিম 9 3 6 5 4 এগিটা প্লাস কৰি দিও কিমান হ'ব 8 + 9 17 17 ৰ 7 1 কৰি থাকিব 6 + 2 9 + 1 10 10 ৰ 0 1 কৰি থাকিব 5 5 + 6 11 + 1 12 12 ৰ 2 1 কৰি থাকিব 10 + 5 9 + 5 কিমান হ'ব 9 + 8 14 14 1 15 15 ৰ 5 1 কৰি থাকিব 6 + 4 10 11 11 1 1 কৰি থাকিব 4 + 1 5 1 1 ওকে আনসাৰটো কিমান হ'ব 1 5 1 5 2 0 7 এতিয়া আমি কমা দি দিও তিনটাৰ আগত কমা দুটাৰ আগত কমা দুটাৰ আগত কমা মানে কিমান হৈছে 1 crore 15 lakh 15,207 এটো হল আমাৰ আনসাৰটো নেক্সট বি নম্বৰটো তোমালোকে নিজে কৰিবা এতিয়া 70 নম্বৰটো কৰাই দিও প্লাস হে কৰিব লাগিব দুটা প্লাস কৰি দেখুৱাই দিবা তাৰপিছত প্লাস ইনটু দিবা বি নম্বৰটো একে হ'ব
তাৰপিছত এনসাৰটো লিখি কমা দিবা দে যেহেতু ইণ্ডিয়ান সিস্টেমতে কৈ দিছে সেইবাবে কমা দিবা অনলি সাম কোৱা নাই দে অনলি প্লাস কৰিব দিয়া নাই ইণ্ডিয়ান সিস্টেমতেও দেখাব দিছে এটা 70 নম্বৰ কি কৈছে প্ৰডাক্ট মানে কি পূৰণ কৰিবলৈ অলৰেডি ইয়াত পূৰণ চিন দিয়ে দিছে এতিয়া সো এটো প্ৰথমতে আমি পাতি লও 6250 পূৰণটো দেখুৱাই দিম তাৰ পিছত এই 5 টো পিছৰ নম্বৰটো 1 ৰ পৰা ষ্টাৰ্ট কৰিম এই 5 ৰ তলত 1 ৰ তলত 1 0 তলত 5 তাৰ পিছত 2 6 to 100 প্লেস ইনটু দিম এটি ইনটু কৰিম এটোৰি প্ৰথমতে এই 4টা নম্বৰক ইনটু কৰি প্ৰথম লাইনত লিখিম 5 ৰ লগত 0 ইনটু কৰিলে কিমান 0 হ'ব 0 ৰ লগত যিমানেই নম্বৰ ইনটু কৰা 0 হয় 5 5 25 5 2 কেৰি থাকিব 10 plus 2 12 or 2 1 carry thiba 5 6 30 plus 1 31 তাছে 2 0 0 এটা ইতে যেহেতু সেকেন্ড নাম্বার 10 এর প্লেসত কৰিছে হেবৰ লিখুতে আমি 10 এর প্লেসৰ পৰা লিখিম 1 এর প্লেসৰ তলত নিলিখো ওকে এইটো কথা মনত ৰাখিবা এটা অলৰেডি তোমালোকে জানাই 5 টো কৰি আছে সে কিন্তু 2 5 10 2 5 10 10 or 0 1 carry থাকিব 2 2 4 1 5 6 2 12 ওকে এটো 12 হৈছে এটা 6 0 0 এটা 6 to 100 প্লেসৰ গতিকে এই 100 প্লেসৰ পৰা লিখিম 0 ওকে মানে প্ৰথম নাম্বাৰটো 100 প্লেসৰ কোনটো জায়গাত হ'ব ইয়াত হ'ব ওকে 6 5 30 30 0 3 কেডি থাকিব 6 2 12 12 plus 3 15 15 or 5 1 carry থাকিব 6 6 36 plus 1 37 ওকে এটা এতিয়া গুটে হবা প্লাস কৰি দিম প্লাস চিনটো দেখুৱাই দিবা প্লাস কৰিলে কিমান হ'ব 0 5 2 5 plus 1 6 কি ইয়াত হ'ব 10 10 or 0 1 কৰি দিব 8 plus 1 9 আৰু 3 ওকে এতিয়া আনসাৰটো কিমান হ'ব আনসাৰ ইজ ইকুৱেল টু 3906250 তিনটাৰ আগত কমা দুটাৰ আগত কমা দি দিবা কাৰণ ইয়াতো কৈছে ইণ্ডিয়ান সিস্টেম অফ নিউমেৰেচন বুলি কৈছে 39,06,250 আজি ভিডিওটো মই ইয়াতে সামৰিছো নেক্সট ভিডিওৰ বাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা শেয়াৰ কৰি দিবা আজিলৈ আহিছো ধন্যবাদ